নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম ৱৰ্ল্ডলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় নম্বৰ 12 শব্দ নামৰ পাঠটোৰ মোৰ বিজ্ঞানৰ অভ্যাস পুস্তিকাখনৰ যিমানবিলাক কোৱেশ্যন আছে সেইবিলাক মই আজি আলোচনা কৰিম। একচুৱেলি এই অধ্যায়টোৰ মই দুটা খণ্ড আগতে আলোচনা কৰিছোঁ। আজি এই তৃতীয়টো খণ্ডত বাকী থকা যিকেইটা কোৱেশ্যন আছে সেইকেইটা মই আজি আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। আমাৰ এটাই অনুশীলনী বাকী আছিল, বাকী দুটা হৈ গ'ল আমাৰ। এইটো হ'ল আমাৰ 12.01। প্ৰথম কুৱেশ্যনটো দিয়া আছে আমাক যে সুৰ শলাকা কি? ঠিক আছে, তো সুৰ শলাকা হ'ল দুটা কঠিন তীখা মানে কি? ইয়াত ষ্টীলৰ কথা কৈছে। কি কৈছে যে সুৰ শলাকা হ'ল দুটা কঠিন তীখাৰ বাহুযুক্ত তলফালে এডাল ঠেৰুৰ সৈতে সংযুক্ত হৈ থকা এবিধ আহিলা। ঠেকডালত ধৰি সুৰ শলাকাডালৰ এটা বাহুৰে কোনো কঠিন বস্তুত আঘাত কৰিলে দুয়োটা বাহু কম্পিত হয় আৰু ইয়াৰ দ্বাৰা এটা শব্দৰ সৃষ্টি হয়। তোমালোকে চোৱা, মই চিত্ৰটো দিছোঁ। এইটো এটা ষ্টীলৰ আহিলা হয়, ঠিক আছে। এইটো এটা বাহু, এইটো এটা বাহু, আৰু এইখিনি হয় কি? আমাৰ ঠেৰু, ঠিক আছে। তো এইটোৱে আমি কৈছিলোঁ ডেফিনিশ্যনত যে সুৰ শলাকা কি? সুৰ শলাকা হ'ল যে দুটা কঠিন তীখাৰ বাহুযুক্ত, ঠিক আছে। এইটো এটা বাহু আৰু এইটো এটা বাহু, ঠিক আছে। কি কৈছিলোঁ যে দুটা কঠিন তীখাৰ বাহুযুক্ত তলফালে এডাল ঠেৰুৰ সৈতে সংযুক্ত হৈ থকা আহিলা। ঠেৰু কোনটো? এইটো হ'ল আমাৰ কি? ঠেৰু, ঠিক আছে। ঠেৰুৰ সৈতে সংযুক্ত হৈ থকা দুটা কঠিন বাহুযুক্ত এবিধ আহিলা। ইয়াৰ সহায়ত আমি কি কৰিব পাৰোঁ? শব্দৰ সৃষ্টি বা উৎপত্তি কৰিব পাৰোঁ। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ যে শব্দ কেনেদৰে সৃষ্টি হয়, ঠিক আছে। তো বস্তুৰ কম্পনৰ ফলত শব্দৰ সৃষ্টি হয় আৰু স্পন্দনশীল বস্তুৱে শব্দৰ সৃষ্টি কৰে। যেতিয়া কোনো বস্তুৰ কম্পন হয় তেতিয়া কি হয়? আমাৰ শব্দৰ সৃষ্টি হয়, ঠিক আছে। বা আমাৰ কি হয়? স্পন্দনশীল বস্তুৱে কি কৰে? শব্দৰ সৃষ্টি কৰে। নেক্সট কৈছে আমাক কুৱেশ্যন নম্বৰ 3 যে কম্পন গতি কি? কম্পন গতি কি? যে কোনো বস্তুৰ দ্ৰুতভাৱে অগা-পিছা হৈ থকা গতিকেই কি বুলি কোৱা হয়? কম্পন গতি বুলি কোৱা হয়, ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 4 যে মানুহৰ দেহৰ কোন অংশৰ কম্পনৰ ফলত কথা কোৱাৰ শব্দৰ সৃষ্টি হয়, ঠিক আছে। মানুহৰ মাতৰ শব্দ সুৰতন্ত্ৰীৰ কম্পনৰ ফলত কি হয়? আমাৰ শব্দৰ সৃষ্টি হয়। কি কৈছে যে মানুহৰ মাতৰ শব্দ সুৰতন্ত্ৰীৰ কম্পনৰ ফলত শব্দ সৃষ্টি হয়। ইয়াক আমি কি বুলি কওঁ? ইংলিছত ভকেল কৰ্ড বুলি কওঁ, ঠিক আছে। তোমালোকে চোৱা, মই চিত্ৰত দেখাই দিছোঁ। এইটো কি? এইটো হ'ল আমাৰ এটা মানুহৰ মস্তিষ্ক, ঠিক আছে। আৰু মানুহৰ এই যে ডিঙিৰ ফালে যে এইখিনি অংশ আছে, চিত্ৰত দেখাই দিছে, এইখিনি অংশক আমি কি বুলি কওঁ? ভকেল কৰ্ড বুলি কওঁ, ঠিক আছে। আৰু ইয়াক অসমীয়াত কি বুলি কয়? ইয়াক অসমীয়াত কয় আমাৰ সুৰতন্ত্ৰী, ঠিক আছে। এই সুৰতন্ত্ৰীয়ে কি কৰে? মানুহৰ মাত বা শব্দৰ সৃষ্টি কৰে, ঠিক আছে। আমাৰ কুৱেশ্যনত কৈছে যে মানুহৰ দেহৰ কোন অংশৰ কম্পনৰ ফলত কথা কোৱাৰ শব্দৰ সৃষ্টি হয়। তো মানুহৰ মাতৰ শব্দ সুৰতন্ত্ৰীৰ কম্পনৰ ফলত, এইটো যে ভকেল কৰ্ডটো যে আছে বা সুৰতন্ত্ৰী যে আছে, এইটোৰ কম্পনৰ ফলত আমাৰ কি হয়? মানুহৰ মাত বা মাতৰ শব্দৰ সৃষ্টি হয়। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ যে শব্দ এটা এঠাইৰ পৰা আন ঠাইলৈ কেনেদৰে সঞ্চালিত হয়, ঠিক আছে। তো তোমালোকে চোৱা, এনচাৰটো দিছোঁ মই যে উৎপত্তি স্থানৰ পৰা মাধ্যমৰ মাজেৰে শব্দ শ্ৰোতালৈ সঞ্চালিত হয়। আমি সকলোৱে জানো যে শব্দ কি? শব্দ এবিধ যান্ত্ৰিক তৰংগ। শব্দ প্ৰবাহিত হোৱাৰ বাবে সদায় কি হয়? যিকোনো এটা মাধ্যমৰ প্ৰয়োজন হয়। মাধ্যম অবিহনে কি? শব্দই প্ৰবাহিত হ'ব নোৱাৰে। সেইবাবে কৈছে যে উৎপত্তি স্থানৰ পৰা মাধ্যমৰ মাজেৰে শব্দ শ্ৰোতালৈ সঞ্চালিত হয়। কঁপি থকা বস্তু এটাই তাৰ চৌপাশে থকা মাধ্যমৰ কণিকাবিলাক কঁপিবলৈ বাধ্য কৰে। আমি যেতিয়া কোনো শব্দ প্ৰেৰণ কৰোঁ তেতিয়া কি হয়? এই মাধ্যমৰ কণিকাবোৰ কি হয়? কঁপিবলৈ আৰম্ভ কৰে, ঠিক আছে, বা কম্পন হ'বলৈ আৰম্ভ কৰে। কণাবোৰে কিন্তু কম্পমান বস্তুটোৰ পৰা কাণ পৰ্যন্ত ভ্ৰমণ নকৰে। আমি যে কোনো এটা শব্দ প্ৰেৰণ কৰিলোঁ, প্ৰেৰণৰ কৰাৰ ফলত কি হয়? মাধ্যমৰ কণিকাবোৰ কি হয়? কম্পন হয়, কিন্তু কণাবোৰ নিজৰ অৱস্থান সলনি নকৰে, এঠাইৰ পৰা আন ঠাইলৈ নাযায়। ইহঁতে জাষ্ট কি কৰে? নিজৰ কম্পনৰ জৰিয়তে এটা মাধ্যমৰ কণিকাৰ দ্বাৰা আনটো মাধ্যমৰ সহায়ত কি হয়? শব্দটো প্ৰেৰণ কৰে।
সেইভাবে কোৱা হৈছে যে কম্পমান বস্তুৰ সংস্পৰ্শত থকা মাধ্যমৰ কণা এটা পুনতে তাৰ সাম্য অৱস্থানৰ পৰা অপসাৰিত হ'ব। তাৰপিছত কি হ'ব? তাৰপিছত এই নিকটৱৰ্তী কণাটোৰ ওপৰত বল প্ৰয়োগ কৰে। যে মাধ্যমৰ কণিকাবোৰে এটাই আনটোৰ ওপৰত কি কৰিব? এই শব্দ যিটো আছে শক্তিটো, এই শক্তিটোৰে কি কৰিব? বল প্ৰয়োগ কৰিব। তাৰ ফলত নিকটৱৰ্তী কণাটো তাৰ সাম্য অৱস্থানৰ পৰা অপসাৰিত হয়। নিকটৱৰ্তী কণাটোক অপসাৰিত কৰাৰ পিছত প্ৰথম কণাটো আগৰ অৱস্থানলৈ উভতি আহে। শব্দ আহি কাণত নপৰা পৰ্যন্ত মাধ্যমত এই প্ৰক্ৰিয়াটো কি হয়? চলি থাকে। ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 6 যে শব্দ সঞ্চালিত হ'বলৈ মাধ্যমত প্ৰয়োজন এটা পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা। মই অলপ আগতে ক'লোঁ যে শব্দ কি এবিধ যান্ত্ৰিক তৰংগ, এক ঠাইৰ পৰা আন ঠাইলৈ সঞ্চালিত হ'বলৈ মাধ্যমৰ প্ৰয়োজন হয়। তো এতিয়া কৈছে যে শব্দ যে সঞ্চালিত হ'বলৈ মাধ্যমৰ প্ৰয়োজন হয়, এইটোৰ কি প্ৰমাণ আছে? তোমালোকে এটা পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰিব লাগে। ঠিক আছে। তো চোৱা, মই এনচাৰটো লিখিছোঁ, বুজিবলৈ যত্ন কৰিবা। আমি কি কৰিছোঁ যে কাঁচৰ পাত্ৰ এটাত বৈদ্যুতিক ঘণ্টা এটা সুমুৱাই লোৱা হ'ল। ঠিক আছে। আমি কি কৰিছোঁ? এটা কাঁচৰ পাত্ৰ লৈছোঁ। তোমালোকে চোৱা, এইটো এটা কাঁচৰ পাত্ৰ আৰু ইয়াত কি কৰিছোঁ? আমি এটা বৈদ্যুতিক ঘণ্টা এটা সুমুৱাই লৈছোঁ। এইটো গোটেইটো কি আমাৰ? এইটো গোটেইটো আমাৰ কাঁচৰ পাত্ৰ আৰু ইয়াৰ ভিতৰত আমি কি কৰিছোঁ? এটা বৈদ্যুতিক ঘণ্টা সুমুৱাই লৈছোঁ। তাৰপিছত কি ক'লে? যে পাত্ৰটোৰ মুখখন বায়ু সোমাব নোৱাৰাকৈ এটা কৰ্কেৰে বন্ধ কৰি দিয়া হ'ল। ঠিক আছে। তাৰপিছত কি কৰা হ'ল? এই যে পাত্ৰটো যে আছে, পাত্ৰটোৰ মুখখন কি হ'ল? এইটো ককেৰে, বায়ু সোমাব নোৱাৰা ককেৰে কি কৰি দিয়া হৈছে? বন্ধ কৰি দিয়া হৈছে। তাৰপিছত কি ক'লে? যে পাত্ৰটোত থকা বায়ুখিনি আঁতৰাই পেলাবলৈ কাঁচৰ পাত্ৰটোত এটা ভেকুৱাম পাম্পৰ সংযোগ কৰা হ'ল। তাৰপিছত কি কৰা হ'ল? যে এই যে আমাৰ যে কাঁচৰ পাত্ৰটো আছিল, এই কাঁচৰ পাত্ৰটোৰ বায়ুখিনি আঁতৰাবলৈ তাৰ তলত এটা কি কৰা হৈছে? ভেকুৱাম পাম্প সংযোগ কৰা হৈছে, যাতে ইয়াৰ সহায়ত পাত্ৰৰ বায়ুখিনি কি কৰিব পাৰোঁ? আমি উলিয়াই আনিব পাৰোঁ। তাৰপিছত কি কৰিলে চোৱা, যে ঘণ্টাটোৰ শিহৰ তাৰকেইডাল কৰ্কৰ মাজেৰে আনি বিদ্যুৎ সংযোগ কৰা হ'ল। এই যে আমাৰ যে বৈদ্যুতিক ঘণ্টাটো আছিল পাত্ৰটোৰ ভিতৰত, এই পাত্ৰটোৰ ভিতৰত বৈদ্যুতিক ঘণ্টাটো কি হৈছে? শিহ ধাতু, মানে শিহ ধাতুৰ সহায়ত তাৰেৰে এইটা ছুইচৰ লগত সংযোগ কৰা হৈছে। যিহেতু এইটো বৈদ্যুতিক ঘণ্টা, তো ইয়াৰ লগত কি হৈছে? বৈদ্যুতিক প্ৰবাহ সংযোগ কৰা হৈছে শিহৰ তাৰৰ জৰিয়তে। ঠিক আছে। তাৰপিছত আমাৰ কি কৰিলোঁ চোৱা, যে আৰম্ভণিতে পাত্ৰটোত বায়ুৰে পৰিপূৰ্ণ কৰি ৰখা হ'ল। প্ৰথমতে বায়ুত কি পূৰ্ণ হৈ আছিল পাত্ৰটোত। ঘণ্টাৰ ছুইচ অন কৰিলে ঘণ্টাটো বাজিব ধৰে আৰু ইয়াৰ শব্দ স্পষ্টকৈ শুনা যায়। যেতিয়া পাত্ৰটোৰ পৰা আমি কি কৰিছোঁ? যে বায়ু আঁতৰোৱা নাই, তেতিয়া যদি আমি ছুইচটো দিওঁ, এই ঘণ্টাটো কি হ'ব? ডাঙৰ ডাঙৰকৈ বাজিবলৈ ধৰিব। ইয়াৰ দ্বাৰা বুজা যায় যে পাত্ৰটোৰ ভিতৰত বায়ু আছিলে, বায়ু মাধ্যমে আমাক কি কৰিছে? শব্দ এঠাইৰ পৰা আন ঠাইলৈ প্ৰবাহিত কৰাত সহায় কৰিছে। ঠিক আছে। কিন্তু এতিয়া যদি আমি ভেকুৱাম পাম্পৰ সহায়ত পাত্ৰটোৰ পৰা বায়ুখিনি আঁতৰাই পেলোৱাওঁ, যিমানে বেছি বায়ু পাত্ৰটোৰ পৰা আঁতৰোৱা হয়, বেলৰ শব্দ সিমানে কি হৈ যাব? ক্ষীণ হৈ যায়। ঠিক আছে। মানে একদম কম হৈ যাব। পাত্ৰটোৰ পৰা সকলোখিনি বায়ু আঁতৰাই পঠালে শব্দ একেবাৰে নুশুনা হ'ব। ঠিক আছে। এই পৰীক্ষাটোৱে দেখুৱায় যে শব্দ তৰংগ প্ৰবাহৰ বাবে কি হয়? এটা মাধ্যমৰ প্ৰয়োজন হয়। ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 7 যে উৎসৰ পৰা শব্দ এটা কেনেদৰে আমাৰ কাণ পায়হি। ঠিক আছে। উৎপত্তি স্থানৰ পৰা মাধ্যমৰ মাজেৰে শব্দ শ্ৰোতালৈ সঞ্চালিত হয়। কঁপি থকা বস্তু এটাই তাৰ চৌপাশে থকা মাধ্যমৰ কণিকাবোৰক কঁপিবলৈ বাধ্য কৰে। কম্পনযুক্ত কণিকাবোৰে তাৰ নিকটৱৰ্তী কণাৰ ওপৰত বল প্ৰয়োগ কৰে। নিকটৱৰ্তী কণাটোক অপসাৰিত কৰাৰ পিছত প্ৰথম কণাটো আগৰ অৱস্থানলৈ উভতি আহে। শব্দ আহি কাণত নপৰা পৰ্যন্ত এই প্ৰক্ৰিয়াটো কি হয়? চলি থাকে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 8। কি কৈছে? যে চন্দ্ৰপৃষ্ঠত দুজন বন্ধু ওচৰা ওচৰিকৈ থিয় হৈ আছে, এজনে কথা ক'লে আনজনে শুনিবনে? কাৰণ ব্যাখ্যা কৰা। এনচাৰটো ইয়াত দিছোঁ, তোমালোকে চোৱা। যে উৎপত্তি স্থানৰ পৰা মাধ্যমৰ মাজেৰে শব্দ শ্ৰোতালৈ সঞ্চালিত হয়, অৰ্থাৎ মাধ্যম অবিহনে শব্দ সঞ্চালিত হ'ব নোৱাৰে। চন্দ্ৰপৃষ্ঠত থিয় হৈ থকা বন্ধু দুজনৰ এজনে কথা ক'লে আনজনে নুশুনিব। কাৰণ কি? কাৰণ চন্দ্ৰপৃষ্ঠত কোনো মাধ্যম নাই। ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 9 যে শব্দ তৰংগ কিয় যান্ত্ৰিক তৰংগ বোলা হয়? শব্দ তৰংগ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজন, মাধ্যম অবিহনে ই সঞ্চালিত হ'ব নোৱাৰে। যিবোৰ তৰংগ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজন হয় তাক যান্ত্ৰিক তৰংগ বোলে। সেইবাবে শব্দ তৰংগক কি বুলি কোৱা হয়? যান্ত্ৰিক তৰংগ বুলি কোৱা হয়।
নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10 আৰু এইটোৱে লাষ্ট কুৱেশ্যন যে মাধ্যমত শব্দৰ সঞ্চালনত চাপৰ পৰিৱৰ্তনৰ সঞ্চালন বুলি কিয় কোৱা হয় মাধ্যমৰ মাজেৰে অনুদৈৰ্ঘ্য তৰংগ সঞ্চালন হওঁতে মাধ্যমৰ কণিকাবোৰে একান্তৰভাৱে পৰস্পৰৰ ওচৰ চাপে আৰু তাৰ পাছত পৰস্পৰৰ পৰা আঁতৰি যায় বেছি ঘনত্বৰ যি অঞ্চলত মাধ্যমৰ কণিকাবোৰে পৰস্পৰৰ ওচৰ চাপে সেইবোৰক সংকোচন বুলি কোৱা হয় আৰু কম ঘনত্বৰ যি অঞ্চলত মাধ্যমৰ কণিকাবোৰে পৰস্পৰৰ পৰা আঁতৰি যায় সেইবোৰক প্ৰসাৰণ বুলি কোৱা হয় ঠিক আছে তো যিহেতু সংকোচন আৰু প্ৰসাৰণৰ জৰিয়তে শব্দ সঞ্চালন হয় সেইবাবে আমি কি কওঁ যে মাধ্যমত শব্দৰ সঞ্চালনক একচুৱেলি আমি কি বুলি ক'ব পাৰোঁ চাপৰ পৰিৱৰ্তনৰ সঞ্চালন বুলি ক'ব পাৰোঁ তো আশা কৰোঁ ভিডিঅ'টো তোমালোকে বুজি পাইছা ঠিক আছে আৰু যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা থেংক ইউ সকলোকে